নতুন বছৰ লগে লগে মাঘৰ বিহুৰ মেজিৰ জুইকুৰাই সকলোৰে মনলৈ এক প্ৰত্যাশা কঢ়িয়াই আনক। এন্ধাৰৰ বিপৰীতে পোহৰাই তোলক সকলোৰে লগতে সমাজ জীবন। এই শুভকামনা আমাৰ অসমৰ প্ৰতিগৰাকী মানুহৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা থাকিল। বন্ধুসকল, ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমত চৰ্চিত হৈ থকা মোৰ কংগ্ৰেছ দলৰ শীৰ্ষক বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকৰ আগত মোৰ স্থিতি দাঙি ধৰি অসমৰ সমাজ জীৱনলৈ আশীৰ্বাদ বিচাৰি আজিৰ এই সংবাদ মেলখনৰ আহ্বান কৰিছিলোঁ। 2013 চনৰ 31 জুলাই তাৰিখে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আহ্বান আৰু উদ্যোগ মৰ্মেই মই অসম গণ পৰিষদ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। মই যিদিনাখন যোগদান কৰিছিলোঁ সেইদিনাখন প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগতে AICCৰ মিডিয়া বিভাগৰ মুখ্য ৰণদীপ সিং সূৰ্যেৱালাও উপস্থিত আছিল। যি কাৰণতেই নহওক হুতৰ বিপৰীতে গৈ এক গণতান্ত্ৰিক পৰিৱেশ বিৰজিত আছে বুলি ভাবিয়েই মই কংগ্ৰেছ দললৈ খোজ দিছিলোঁ। আৰু মই যিদিনাখন যোগদান কৰিছিলোঁ সেই 2013 চনৰ পৰা আজি ৰাতিপুৱা 10 বজালৈকে মই কোনো ধৰণৰ দলৰ ক্ষতিকাৰক কথা কাম কাজৰ সৈতেও মই কোনো প্ৰকাৰে জড়িত হোৱা নাছিলোঁ। দলে মোক যি দায়িত্বই দিছিল মই সেই দায়িত্ব অতি নিষ্ঠা আৰু সততাৰে মোৰ ক্ষমতা অনুসাৰি পালন কৰিবলৈ মই আপ্ৰাণ চেষ্টা চলাইছিলোঁ। সফলতা বিফলতা সেয়া সুধীজনৰ বাবেই এৰি থলোঁ। সেই সময়তো আমাক একেলগে অসম আন্দোলন কৰা মোৰ সতীৰ্থ বহুত ব্যক্তিয়ে মোক আশ্চৰ্য প্ৰকাশ কৰিও কৈছিল যে আপুনি কংগ্ৰেছ দলত পাৰিব জানো? মই সেইদিনাখন বৰ আত্মবিশ্বাসেৰে কৈছিলোঁ যে কংগ্ৰেছ কৰিলেও নেতৃত্ব থকা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এগৰাকী জাতীয়তাবাদী মনোভাৱাপন্ন ব্যক্তি। আজি তেওঁ নাই, গতিকে ইয়াতকৈ আৰু অধিক কথা ক'ব লগা নাই। 2013 চনৰ পৰা ৰাজ্যখনত হোৱা 2014, 2016, 2019 আনকি 2021 নিৰ্বাচনৰ বাবেও মই প্ৰাৰ্থিত্ব পৰা বঞ্চিত হৈছিলোঁ। আৰু শেহতীয়াকৈ মই 2021 চনত তেজপুৰ সদৰ সমষ্টিৰ পৰা
প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ পিছতো বিমুখ হলোঁ। কিন্তু দলটোক মই বিশ্বাসঘাতকতা কৰা নাছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।